চাহ বাগিচাৰ যি এক দুখৰ বাৰ্তা আমি পাইছোঁ, সেই বাৰ্তাই আমাক সমগ্ৰ পাৱৈবাসীকে দুখিত কৰিছে। আৰু এই সন্দৰ্ভত আমি এক উচিত তদন্তৰ বিচাৰিছোঁ যে কিহৰ বাবে আজি এনেকুৱা ঘটনাটো হ'ব পাৰিলে আৰু মানে কাৰ ভুলৰ বাবে হৈছে। আমি সকলোৱে এটা কথা অৱগত হৈছোঁ যে আজি ৰাতিপুৱা প্ৰায় 5টামান বজাত এম্বুলেঞ্চখন পাৱৈ চাহ বাগিচাৰ পৰা ৰাওনা হৈছে। আৰু আমি এইটো জানিব পাৰিলোঁ যে এই এম্বুলেঞ্চখনত বোলে প্ৰায় 12জন ৰোগী আছিলে। 5টা বজাত ৰাতিপুৱা 12জনক পঠোৱাৰ উদ্দেশ্যটো কি আছিলে, কিহৰ বাবে 12জনক পঠোৱা হৈছে। তাৰ লগতে ডায়েলিচিছ পেচেণ্ট 2গৰাকী আছিলে, আৰু ডায়েলিচিছ পেচেণ্টসকলক তেওঁলোকক একেবাৰে সম্পূৰ্ণ নিৰাপত্তাৰ মাজতে বাগিচাৰ কৰ্তৃপক্ষক পঠাব লাগিছে। তেওঁলোকক একেখন এম্বুলেঞ্চত পঠোৱাটো এটা মাৰাত্মক ভুল হৈ আছে, আৰু যাৰ বাবে একমাত্ৰ আমাৰ বাগানৰ যিজন ডক্টৰ আছে তেওঁৰ ভুল বুলি আমি এইটো দাবী কৰিছোঁ। আৰু এই ঘটনাৰ লগত সংগতি ৰাখি আমাৰ ভাৰতীয় চাহ মজদুৰ সংঘৰ মাৰ্ঘেৰিটা শাখাৰ দাবী কেইটামান আছে, আৰু আমাৰ বাগানৰ কৰ্তৃপক্ষই দাবী যদি সম্পূৰ্ণ নকৰে তাৰ কাৰণে কিন্তু আমি বিহিত ব্যৱস্থা ল'বলৈ আগবাঢ়ি যাম। আৰু সেই দাবীৰ প্ৰথমটো হৈছে আমাৰ পাৱৈ চাহ বাগিচাৰ যিজন ডক্টৰ আছে তেখেতক এই বাগিচাৰ পৰা বেলেগ এখন বাগিচালৈ বা য'তে হওক তেওঁক কিন্তু ট্ৰান্সফাৰ দিয়াৰ বা পদত্যাগ দিয়াৰ ব্যৱস্থাটো কৰি অন্য এজন ডক্টৰ আনিবলৈ আমাৰ বাগানৰ কৰ্তৃপক্ষক আমি অনুৰোধ জনাইছোঁ। যিহেতু আমি সকলোৱে আমাৰ পাৱৈ চাহ বাগিচাৰ মেক্সিমাম মানুহে ক'ব পাৰিব যে এইজন ডক্টৰৰ সৈতে বিভিন্ন ধৰণৰ মানে সংঘাত আমাৰ শ্ৰমিকসকলৰ হৈ থাকে। তেখেতে কোনো সময়ত কাৰো কথা নুশুনে, তেওঁ নিজৰ মতে বেছিভাগ সময় কাম কৰি যায়, আৰু বেছিকৈ কিবা এটা কথা ক'বলৈ গ'লে তেওঁ একেটা কথা কৈ মই ৰিজাইন মাৰি গুচি যাম। গতিকে আমাক এনেধৰণৰ ডক্টৰ নালাগে যিয়ে কোনো ৰোগীৰ মানে দুখবিলাক নুবুজিব, অকল নিজৰ মতে তেওঁ কাম কৰি যায়। প্ৰথম আমাৰ এইটো থাকিব। দ্বিতীয়তে মৃত পৰিয়ালক এজন সদস্যক যাতে আমাৰ বাগানে ষ্টাফৰ চাকৰি দিয়াৰ ব্যৱস্থাটো কৰিব লাগিব। আৰু তৃতীয়তে ডায়েলিচিছৰ ক্ষেত্ৰত ভৱিষ্যতে পাৱৈ চাহ বাগিচাৰ পৰা যদি তেনেকুৱা পেচেণ্ট যায় তেওঁলোকে একেবাৰে সম্পূৰ্ণভাৱে নিৰাপত্তা দি তেওঁলোকক সুকীয়াকৈ লৈ যোৱাৰ পৃথকভাৱে ব্যৱস্থা এটা কৰিব লাগে। এইখিনি আমাৰ দাবী থাকিব। আৰু আজিৰ এই সম্পূৰ্ণ ঘটনাৰ আমাৰ ডিগবৈ বিধানসভাৰ বিধায়ক সুৰেণ ফুকন ডাঙৰীয়াই এছেম্বলিৰ পৰা খবৰ লৈ আছিলে, আৰু তেখেতে খবৰ লৈ থকাৰ মাজতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো গোটেই কথাখিনি অৱগত কৰিলে। আৰু অৱগত কৰাৰ পাছত আমাৰ বিধায়ক সুৰেণ ফুকন ডাঙৰীয়াই আমাক ফোন যোগেদি জনাইছে যে যিসকল মৃত হৈছে এওঁলোকক প্ৰতিটো পৰিয়ালৰ ব্যক্তিকে 2 লাখ টকাকৈ অসম চৰকাৰৰ পৰা এটা সাহাৰ্য প্ৰদান কৰা হ'ব বুলি।